হয়, আজি আমাৰ হুঁচৰি এই দিনকেইটাত কেনেকুৱা লাগে? খুব ভাল লাগে। আচলতে বছৰৰ মূৰত আমি গৰু বিহু, মানুহৰ বিহু, গোঁসাই বিহু নামঘৰত উদযাপন কৰোঁ আৰু তাৰ পিছদিনাখনৰ পৰা আমি গাঁও বিষ্ণুপুৰ আমাৰ যি গাঁও সংগঠন আছে, প্ৰাথমিক আছে, সকলো একত্ৰিত হৈ আহি আমি হুঁচৰি পৰিৱেশন কৰি এইকেইটা দিন খুব আনন্দ লাগে। আজিৰ পৰা বেয়া লাগিব আৰু আজিৰ পৰা বেয়া লাগিব, উদং লাগিব।
আজি এয়া ভাস্কৰ বৰাৰ ঘৰত আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত কেশৱ বৰাৰ বাপৰ ঘৰত হুঁচৰি ভাগ শেষ হৈছে। আজি সমাপ্ত হৈছে। আজি এই সমাপ্ত দিনৰ পৰা কাইলৈৰ পৰা উৰুঙা লাগিব, বেয়া লাগিব। আমি এটাই ভাল পাওঁ যে গাঁৱৰ সকলো যুৱকসকল ইয়াত সম্পূৰ্ণৰূপে জড়িত হৈ পৰে আৰু আধ্যাত্মিকতাৰ দিশত অলপ হ'লেও অকণমান বহুতখিনি লাভ কৰে, বহুতখিনি আহে, বহুতখিনি আগবাঢ়ি যায়। গতিকে আমি দেখিছোঁ বহুত গাঁৱত হুঁচৰি ইতিমধ্যে বন্ধ হৈ গৈছে। আমি কিন্তু এই পৰম্পৰাটো সদায় ৰাখি থাকিব লাগিব। সদায় ৰাখিছোঁ। হুঁচৰি বহুখিনি গাঁৱত হুঁচৰি ঠাইতে মানে কিবা এটা মানে বেলেগ অনুষ্ঠান কৰি পেলাই শেষ সামৰি পেলাইছে। কিন্তু আমাৰ এইটো গতানুগতিক যি পৰম্পৰা, আমাৰ যিসকল পূৰ্বপুৰুষ নামঘৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা যেনেকৈ ধৰণে কৰি আছিলে, আজিৰ প্ৰজন্মইও তেনেধৰণে এইটো কৰি ৰাখিছে, পৰম্পৰাটো ধৰি ৰাখিছে। এতিয়া আমি অদূৰ ভৱিষ্যতলৈও মানে পৰম্পৰাটো ধৰি ৰাখিবৰ কাৰণে আহ্বান জনাব লাগিব। হয় সকলোকে। আজি আমি হুঁচৰিৰ 5 দিন গালোঁ। আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। আমাৰ মাজত আমাৰ আটাইতকৈ জ্যেষ্ঠজন আমাৰ কাবুলদা বুলি কওঁ, শশীমোহন হাজৰিকা আছে। কাবুলদা, কওকচোন, আপুনি ইমান বয়সতো ৰাইজৰ লগত ধুনীয়াকৈ হুঁচৰি গাই আছে, আজিৰ অনুভৱটো কওক। আজি সামৰিলোঁ, আজি কাইলৈৰ পৰা বেয়া লাগিবনে নাই? কাইলৈ পৰা অকণ বেয়া লাগিব, কিন্তু এই ৰাইজৰ লগত সদায় ঘূৰি ঘূৰি এনেকুৱা এটা ভাৱ হৈছে যেন আৰু কেইদিনমান কৰোঁ, এনেকুৱা এটা ভাৱ আছে। সেয়ে আজিতো আৰু উপায় নাই আৰু আজি আমাৰ লাষ্টৰ দিন, লাষ্টৰ দিনৰ পিছত আৰুতো উপায় নাই আৰু কৰা। তথাপি ভাল লাগে এইকেইটা দিন, এটা মানে জীয়াই থকাৰ কাৰণে এটা ডাঙৰ অনুপ্ৰেৰণা পোৱা যায়। আৰু সকলো যুৱকসকলক আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ, সকলো আহক। আমি এই অন্ততঃ বিহুৰ পিছত এই 4-5 দিন সকলোৱে অন্ততঃ হুঁচৰি গাই পেলাই আমাৰ নিজৰ সংস্কৃতি ৰক্ষাৰ কাৰণে অকণমান হ'লেও সামৰণি মাৰিলে বাৰু। আমাৰ সকলোৰে মৰমৰ ভাস্কৰ বৰাৰ ঘৰত, তেওঁলোকৰ ঘৰত আমি প্ৰায়ে সন্তিদাৰ ঘৰত শেষ কৰোঁ, নহয়নে বাৰু? এইবাৰ আমি প্ৰথমবাৰ ইয়াত শেষ কৰিছোঁহি। ৰাইজক পাই কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আচলতে মই মানে যিমান সহযোগ কৰিব লাগিছিলে সিমান কৰিব পৰা নাই, ময়ো অকলশৰীয়া আৰু অলপ কৰ্মব্যস্ততাৰ বাবেও। কিন্তু আজি মানে অত্যন্ত ভাল লাগিছে। প্ৰথম দিনা আচলতে মই ৰখি আছিলোঁ আহিব বুলি। আমাৰ প্ৰশান্ত হাজৰিকাই ক'লে যে আজি এইফালে আহিব, সেইদিনাখন আমি সাজুৱেই হৈ আছিলোঁ, কিন্তু সেইদিনা আহিব নোৱাৰিলে ৰাইজ। যিকি নহওক আজি আহিছে আৰু অতি মানে সামান্যভাৱে অকণ চাহৰ যোগাৰ কৰিছোঁ, সেইকাৰণে মনটো ভাল লাগিছে। অনাগত দিনত যাতে ইয়াতকৈও ভাল ধৰণে ৰাইজক সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, সেয়ে ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। হ'ব ভাইটিটাৰ লগত হিচাপটো কৰি দিব লাগিছিলে, অকলে নোৱাৰিব নেকি?